গোৱালপাৰা পাইকানত চলা উচ্ছেদ অভিযান আৰু আৰক্ষীৰ গুলীচালনা কেন্দ্ৰ কৰি ৰাজ্য সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উচ্ছেদৰ বিৰুদ্ধে ধুবুৰী চিৰাঙকে ধৰি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। চৰকাৰে উচ্ছেদক আক্ৰোশমূলক আৰু অমানৱীয় আখ্যা দি তীব্ৰ সমালোচনা কৰিছে আমছুৱে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হিটলাৰী শাসন চলোৱা বুলি অভিযোগ তুলি দিল্লীত আমছুৱে সংবাদমেল সম্বোধন কৰে। যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উচ্ছেদ কাৰ্য চলাই আছে, ই এক দানৱীয় আৰু হিটলাৰী কায়দাৰে উচ্ছেদ কাৰ্য চলাই আছে, অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে। কাৰণ কোনো মানুহৰ লগত আলাপ আলোচনা নকৰাকৈ এই উচ্ছেদ কাৰ্য চলোৱাৰ কাৰণে আজি হাজাৰ হাজাৰ পৰিয়াল আজি মুকলি আকাশৰ তলত আছে। ৭,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে, মানুহ নাখাই আছে, মানুহ তিৰফলৰ তলত আছে। এটা বিভীষিকাময় পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে, ৰাজনৈতিক উদ্দেশ্য সফল হ'বৰ কাৰণে এনেকুৱা কাৰ্যবিলাক কৰি আছে। আৰু যাৰ কাৰণে আজি এটা পেলেষ্টাইন গাজা সদৃশ পৰিৱেশত মানুহ যেনেকৈ জীয়াই আছে, তেনেকুৱা এটা পৰিৱেশত সংখ্যালঘুৰা জীয়াই আছে। আজি ৰাতিপুৱা আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল, সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে, ৩জন মানুহক আহত কৰিলে। এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ। কাৰণ এইটো পূৰ্ব পৰিকল্পিতভাৱে গোৱালপাৰাৰ ডিএফঅ এই মানুহখিনিৰ ওপৰত যে নিৰ্মম অত্যাচাৰ চলাব, তেওঁৰ এটা প্লেনিং আছিলে। আৰু প্লেনিঙৰ ফলস্বৰূপে আজি চাকৱাৰ হুছেইন নামৰ ব্যক্তিজনক আজি তেওঁলোকে গুলীয়াই হত্যা কৰিলে আৰু ৩জনক নিহত কৰিলে। এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ। এইসকল অসমৰ বাসিন্দা মানুহ, এওঁলোকে উচ্ছেদিত সৰ্বহাৰা ব্যক্তি, আৰু এইসকলৰ ওপৰত যি দানৱীয় অত্যাচাৰ চলোৱা হৈছে, এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় আৰু এইটো সহ্য কৰা নহ'ব। স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক হত্যা কৰিবৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনক লগাই দিছে নেকি? যি কথা বাৰ্তাবিলাক আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান। ইফালে উচ্ছেদ অভিযানক তীব্ৰ সমালোচনা কৰি অসম নাগৰিক সমাজৰ সংবাদমেল। নাগৰিক সমাজৰ হৈ সাংসদ অজিত কুমাৰ ভূঞাই অভিযোগ কৰে, খিলঞ্জীয়াৰ ভূমি বহুজাতিক কোম্পানীক গতাই দিয়াৰ বাবে চলোৱা হৈছে উচ্ছেদ। এই উচ্ছেদ অভিযানক ভূমি লুণ্ঠন কৰা বুলি অভিহিত কৰে অজিত কুমাৰ ভূঞাই। আমি এখানে ইয়াক অমানৱীয় আখ্যা দিছোঁ। এনেকুৱা কথা হোৱা নাই। কিমান ৰাজনৈতিক যে ইলেকশ্যন অহাৰ আগমুহূৰ্তত এনেকুৱা এটা আৱেগ সৃষ্টি কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশে এইবাৰ উচ্ছেদ কৰিলে, কিন্তু বাংলাদেশে উচ্ছেদ হ'ল নেকি? ইয়াৰ পৰা গৈ বেলেগ এটা বৰঠাকুৰে ক'লে যে 50,000 টকা দি পেলাই তাত সংস্থাপিত কৰিছে। গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক। আৰু খিলঞ্জীয়াৰ 55,000 বিঘা মাটি কাঢ়ি আনি কৰ্পৰেটক দিব খোজা হৈছে। আদানী, আম্বানী, পতঞ্জলি, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ, এইবিলাকক গতাই দিয়া যিটো ষড়যন্ত্ৰ চলিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। খিলঞ্জীয়া মানুহক যিধৰণে তেওঁলোকে জোকাই লৈছে, যিধৰণে তেওঁলোকে ভাবিছে যে আমাক দেখা নাই, মুখ্যমন্ত্ৰীয়ে ভাবিছে মোৰ ষড়যন্ত্ৰ চক্ৰান্তবোৰ ৰাইজে দেখা নাই, কিন্তু নহয়। আপোনালোকে গৈ যাওক, ফিল্ড ৰিপৰ্টিং কৰক, দেখিব যে ৰাইজে ভালদৰে বুজি উঠিছে। গতিকে ট্ৰাইবেল মানুহক যিধৰণে অত্যাচাৰ কৰিছে, ইয়াত বাংলাদেশী শ্লোগান দিলে কি হ'ব? সেইকাৰণে আমি কৈছোঁ যে প্ৰতিবাদ থমকি নৰয়। ইফালে উচ্ছেদ অভিযানক কঠোৰ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছে। চৰকাৰে এনে উচ্ছেদৰে মানৱ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। একেদৰে উচ্ছেদক কঠোৰ সমালোচনা কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে। চৰকাৰে কোনো বিকল্প সাজু নকৰাকৈ ভয়ংকৰ ৰূপত উচ্ছেদ চলোৱা বুলি অভিযোগ আব্দুল খালেকৰ। আনৰেজিষ্টাৰ্ড সংগঠনৰ নামত গোটেই অসমতে মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া কাৰ্যসূচী এটাও চলাই আছে। এই গোটেই কথাখিনি দেখাৰ পিছত আমাৰ মনলৈ এটাই ভাৱ আহে যে নাগৰিকত্ব সংশোধনী আইন অনাৰ পিছত বাংলাদেশীক অসমত স্বীকৃতি দি নাগৰিক কৰিম বুলি ৭১ চনৰ পিছত অহাখিনি কথা কৈছোঁ। তেওঁলোকক দিয়াৰ পিছত এনেকুৱা ধৰণৰ নাটক কৰাৰ প্ৰয়োজনটো একমাত্ৰ ভোটৰ স্বাৰ্থত নহয় জানো? এই উচ্ছেদ
কৰা অঞ্চলসমূহৰ পৰা প্ৰকৃততেই যদি বাংলাদেশীক উচ্ছেদ কৰা হৈছে তেতিয়াহ'লে তেখেতসকলক ভাৰত চৰকাৰৰ নীতি অনুসৰি ডিটেনশ্যন কেম্পত থোৱাৰ পিছত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বিদেশলৈ পঠাই দিব লাগে খবৰ পাইছোঁ যিসমূহ ৰাইজক তাত গুৱাহাটী হাইকোৰ্টে থাকিবলৈ কৈছিল সিদ্ধান্ত লোৱালৈকে তেওঁলোকে যাতে অসুবিধাত পৰে তাৰ বাবে অসম চৰকাৰে বুলডোজাৰ লগাই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাবিলাকো খান্দি দিছে যাতে যোগাযোগ বিচ্ছিন্ন হৈ যায় তেওঁলোকে উপায় নাপায় শাস্তি ভুগি পেলাই ঠাইডোখৰ ত্যাগ কৰিব লাগে আৰু এনেকুৱা উত্তেজনা হোৱাৰ কাৰণে আজি পুলিচে গুলি চলাব লগা হৈছে বুলিও কৈছে এই গোটেইবিলাক কিন্তু আইন ভংগকাৰী কাম চৰকাৰী ফালৰ পৰাই কৰি থকা হৈছে ৰাষ্ট্ৰ আমাৰ ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰ আৰু কল্যাণকামী ৰাষ্ট্ৰত সদায় নাগৰিকসকলৰ দুখ দুৰ্দশাৰ কথা ৰাষ্ট্ৰই অনুভৱ কৰিব লাগিব ৰাষ্ট্ৰই সদায় দুখীয়া দৰিদ্ৰ জনগণৰ দুখ দুৰ্দশাৰ কথা ভাবিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই এইটো কথা স্পষ্ট কৰক যে হিমন্ত বিশ্ব শৰ্মাই যিসকলক বাংলাদেশী বুলি কয় যদি তেওঁলোকে বাংলাদেশী হয় তেওঁলোকক আকৌ ক্ষতিপূৰণ কিয় দিব লাগে বাংলাদেশীৰ একমাত্ৰ ঠিকনা হ'ব বাংলাদেশীক কোনো ক্ষতিপূৰণ দিয়াৰ কথা নাই হিমন্ত বিশ্ব শৰ্মাই সদায় বিচাৰিতা কৰে উচ্ছেদিত লোকসকলক বাংলাদেশীয় বুলি কয় আকৌ ক্ষতিপূৰণো দিয়ে দুইটাতো একেলগে হ'ব নোৱাৰে কবাত নহয় কবাত হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰদ্ৰোহ কৰি আছে হয় স্বদেশীসকলক বাংলাদেশী কোৱাটো এটা ৰাষ্ট্ৰদ্ৰোহী আৰু যদি কোনোবা বাংলাদেশী হয় সেই বাংলাদেশীক ক্ষতিপূৰণ দিয়াটো সেইটো এটা ৰাষ্ট্ৰদ্ৰোহ অন্যতে উচ্ছেদৰ কঠোৰ সমালোচনা কৰিছে AUDF-এ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু লোকক আক্ৰমণ চলোৱা বুলি অভিযোগ AUDF-ৰ বিধায়ক ৰফিকুল ইছলামৰ এই ঘটনাৰ কাৰণে হাই লেভেলৰ তদন্ত বিচাৰিছো সিটিং জজৰ হতুৱাই যিসকলে এই কাণ্ড বৰ্বৰ কাণ্ড কৰিলে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে পাইকানৰ এই ফৰেষ্টাৰজন সাম বৰ্মন তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনা যিসকলে ঘটালে সেইসকলক আইনৰ আওতাত আনি বিধিগতভাৱে ব্যৱস্থা ল'ব লাগে তৰুণ গগৈ ডাঙৰীয়া 2001 পৰা 16 লৈকে মুখ্যমন্ত্ৰী আছিল সেই সময়ত যদি এই মানুহখিনিক মাটিৰ পাত্তা দি গ'লহেঁতেন আজি হয়তো উচ্ছেদ হ'ব লগা নহ'লহেঁতেন ইয়াৰ আগত শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল ইয়াৰ আগত গোপীনাথ বৰদলৈ আছিল চলিহাৰ পৰা আৰম্ভ কৰি বিভিন্নজন আপোনাৰ তেখেতসকলৰ মুখ্যমন্ত্ৰী আছিল চৰকাৰী মাটিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী মানুহক পাত্তা দিব পাৰিলেহেঁতেন কংগ্ৰেছে কিন্তু সেই কাম কৰা নাই দিয়া নাই বিশ্বাসযোগ্যতা হেৰাইছে তেখেতসকলে পিছে এনে বিতৰ্কৰ পাছতো নিজৰ স্থিতিত কিন্তু অটল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি পুনৰ সকীয়াই দিলে মুখ্যমন্ত্ৰীগৰাকী উচ্ছেদ হৈ গ'ল এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা এই আসলে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গতিকে দেখিবলৈ পোৱা গৈছে যে পাইকানৰ উচ্ছেদৰ বিৰুদ্ধে এটা বিভিন্ন স্থানত এতিয়া বিক্ষোভ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পাইকানৰ উচ্ছেদৰ পিছত আজি যে পৰিস্থিতি উদ্ভৱ হ'ল এই পৰিস্থিতিৰ পিছতে দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তাৰ পাছতো কিন্তু মুখ্যমন্ত্ৰীগৰাকী নিজৰ স্থিতিত অটল আছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ এটা কথাই কৈছে যে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব যি পৰিস্থিতিয়ে নাহক কিয়